ৰাতিপুৱা মোলৈ ফোন কৰে কালি ৰাতি মই খবৰটো পোৱাৰ পিছত মই টিভিত চোৱাৰ পিছত সি ৰাতিয়ে মোলৈ ফোন কৰিছে খবৰটো পাই খবৰটো পালেনে নাই মই বোলো এতিয়া অসমৰ কেইবাটাও টিভি চেনেলত এই বিষয়ে প্ৰচাৰ হৈ আছে আকৌ আজি ৰাতিপুৱাও সি মোলৈ ফোন কৰে ফোন কৰি খা খবৰ লৈছে এই সদায় ৰাতিপুৱা সি মোলৈ ফোন কৰে এবাৰ শোৱাৰ আগে আগে ৰাতিপুৱা 8:30-9টামান বজাৰ ভিতৰত আৰু সি আজি কেইবাবছৰো ধৰি প্ৰায় 10 বছৰমানেই হ'ল আমেৰিকাৰ জৰ্জিয়া ইউনিভাৰ্চিটিত সি অধ্যাপনা কৰি আছে সি ইংৰাজী আৰু ক্ৰিয়েটিভ ৰাইটিঙৰ সি অধ্যাপক আৰু সেই বিভাগৰ সি তাৰে ডাইৰেক্টৰো আৰু এতিয়া কালিৰ পৰা আমাৰ বাতৰিত টিভিত বা আমাৰ সামাজিক মাধ্যমত প্ৰচাৰ হৈছে যে সি আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত এটা ফেলোশ্বিপ পাইছে ৰেডক্লিফ ফেলোশ্বিপ বুলি কয় আৰু প্ৰত্যেক বছৰতে 50জন মানুহক সেই ফেলোশ্বিপটো দিয়া হয় আৰু এইবাৰ সি সেই ফেলোশ্বিপৰ কাৰণে নিৰ্বাচিত হৈছে আৰু এইটো আমাৰ কাৰণে সঁচাকৈ গৌৰৱৰ কথা আৰু অসমীয়া হিচাপে সিয়ে প্ৰথম গতিকে সেই বিশ্ববিদ্যালয়ত সেই ফেলোশ্বিপ লৈ সি তাত এখন উপন্যাস লিখিব লাগিব আৰু সি জনোৱা মতে সেই উপন্যাসখন হ'ব আমেৰিকা আৰু অসমৰ পটভূমিত সেই উপন্যাসখন লিখিব লাগিব এবছৰৰ কাৰণে ফেলোশ্বিপটো আৰু এইটো এটা অতি সন্মানীয় কথা কাৰণ সকলোৱে জানেই যে সেই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰ মনমোহন সিং বা অমৰ্ত্য সেনৰ নিচিনা মানুহ শিক্ষিত হৈ ওলাই আহিছে আৰু গোটেই পৃথিৱীতে তেখেতসকল বিশ্ববিখ্যাত আৰু ইতিমধ্যে সি আৰুণীয়ে তাৰ যিখন প্ৰথমখন উপন্যাস এ হাউচ উইথ 1000 ষ্টৰিজ সেইখনৰ পটভূমি হ'ল আমাৰ অসমৰ পটভূমি বিশেষকৈ আমাৰ মামাৰ গাঁও তাৰ অৰ্থাৎ তাৰ মামা আটাৰ গাঁও মায়ঙৰ পটভূমিত লিখা গুপ্ত হত্যাৰ বিষয়ে লেখা তো সেই উপন্যাসখন সি কলেজত থাকোঁতে লিখিছিলে আৰু তেতিয়াই সেই উপন্যাসখন যেতিয়া লিখে তেতিয়া পেংগুইনৰ এজন লিটাৰী এজেণ্ট তেওঁৰ সংস্পৰ্শলৈ আহে আৰু লিটাৰী এজেণ্টে সেইখন অনুমোদন জনায় আৰু সেইখন পেংগুইনে প্ৰকাশ কৰি উলিয়ায় গোটেই এই পৃথিৱীখন এইখন এতিয়া গোটেই বিশ্ববিখ্যাত উপন্যাস আৰু আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিকে ধৰি পৃথিৱীৰ বিভিন্ন বিশ্ববিদ্যালয়ত সেইখন পাঠ্যপুথি হিচাপে নিৰ্বাচিত হৈছে আৰু তাৰপিছত সেই উপন্যাসখনৰ বিষয়ে বহুতখিনি গৱেষণা হৈছে কেইবাজনেও ডক্টৰেট ডিগ্ৰী লাভ কৰিছে গতিকে আমেৰিকাত এনেকৈ তাৰ সাফল্যৰ জয়যাত্ৰা আৰম্ভ হৈছে তাৰপিছত সি এখন কবিতা পুথি তাত প্ৰকাশ কৰিছে তাৰপিছত এখন হ'ল এখন চুটিগল্প সংকলন সেইখন হ'ল হিজ ফাদাৰ্ছ ডিজিজ সেই চুটিগল্প সংকলনখন আমেৰিকান এডিশ্যন ইংলিছ এডিশ্যন তাৰ উপৰিও পৃথিৱীৰ বিভিন্ন ভাষাত কিতাপখন অনুবাদ হৈছে আৰু এখন প্ৰভূতে জনপ্ৰিয়তা লাভ কৰিছে গতিকে এনেকৈ সি তাৰ জয়যাত্ৰা অব্যাহত আছে আৰু মই পিতৃ হিচাপে মই সঁচাকৈ গৌৰৱবোধ কৰিছোঁ অকল মোৰ কাৰণেই নহয় আমাৰ সমগ্ৰ দেশৰ কাৰণে অসমৰ কাৰণে আৰু বিশেষকৈ ডিমলীয়াৰ কাৰণে এটা অতি গৌৰৱৰ কথা গতিকে তাৰ জয়যাত্ৰা অব্যাহত থাকক আৰু মোৰ কি ভাৱ অনুভৱ হৈছে সেই কথা ক'বলৈ গ'লে মোৰ এটা কথাই মনত পৰিছে যে মহাভাৰতত এষাৰ কথা আছে মই অসমীয়াতে কৈছোঁ যে গুৰুৱে শিষ্যৰ ওচৰত পৰাজয় হ'ব বিচাৰে আৰু পুত্ৰই পিতৃৰ হাতত পৰাস্ত হ'ব বিচাৰে গতিকে মই এজন সাধাৰণ লেখক আৰু সি এই গুৱাহাটীতে শিক্ষা দীক্ষাৰে শিক্ষিত হৈ শেষত দিল্লী বিশ্ববিদ্যালয়ৰ ষ্টিফেন্স কলেজৰ পৰা সি BA পাছ কৰিছিলে ইংৰাজী সাহিত্যত মেজৰ লৈ পেলাই তাৰ পৰাই তাৰ জয়যাত্ৰা আৰম্ভ হৈছে গতিকে সি যে আমাৰ বহুততকৈ যে বহুত ওপৰলৈ গৈছে গতিকে সেইটো এটা পৰম আনন্দৰ কথা পৰম গৌৰৱৰ কথা আৰু সি আৰু বেছি সফলতা লাভ কৰক আৰু কিবা ডাঙৰ পুৰস্কাৰ যদি পায় সেয়া আমি আশা কৰিম গতিকে তাক আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ ভালে কুশলে থাকক সি আৰু ওপৰলৈ উঠক ইয়াকে কামনা কৰিছোঁ আৰু আপোনালোক আহি এই বিষয়ে সোধাৰ কাৰণে ধন্যবাদ জনাইছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।